দিশই কালৰূপ ধাৰণ কৰিছে আৰু শিৱসাগৰ বিভিন্ন অঞ্চল ইতিমধ্যে প্লাবিত হোৱা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ জয়সাগৰ আৰু নামতি যি সংযোগী পথ আছে এই পথ বৰ্তমান প্লাবিত হোৱা পৰিলক্ষিত হৈছে। যিহেতু ইয়াত এটা কথা ইয়াতে ক'ব লাগিব যে পথটো প্লাবিত হোৱা মানে ওচৰ পাজৰ যিমানখিনি অঞ্চল আছে সেই অঞ্চল ইতিমধ্যে প্লাবিত হ'ল। শ গাঁও ইতিমধ্যে পানীৰ তলত গৈ আছে। আমাৰ লগত ইয়াৰে এজন স্থানীয় ব্যক্তি আছে। দাদা, সঁচাকে কোনো আগতে এনেকুৱা ধৰণৰ আমি পৰিৱেশ কেতিয়াও দেখা নাছিলো। প্ৰথমবাৰৰ বাবে শিৱসাগৰবাসী এটা অদ্ভুত আৰু জটিল পৰিৱেশৰ বানপানীৰ নামত সন্মুখীন হৈছে আৰু চাৰিওফালে গোটেই শিৱসাগৰ সমষ্টিৰ আজি 80% জলমগ্ন হৈ আছে। দিখৌকে আৰম্ভ কৰি কেইবাখনো উপনৈ বাঢ়ি অহাৰ ফলত এই ঘটনা সংঘটিত হৈছে। আৰু আমি লক্ষ্য কৰিছো আৰু অকল যে এই যিটো আমি এতিয়া যিডোখৰ জেগাত আছো এইটো সুন্দৰপুৰ, এফালে ৰুদ্ৰসাগৰ পঞ্চায়ত, ক্ষমা কৰিব, এফালে হলগুৰি পঞ্চায়ত আৰু এফালে ৰংপুৰ পঞ্চায়ত, এই দুইখন পঞ্চায়ত আজি সম্পূৰ্ণ জলমগ্ন। ঠিক সেইদৰে যদি আমি চেৰকাপাৰৰ যিটো বিজি ৰোডটো, গোটেই সমগ্ৰ বিজি ৰোডটো আজি পানীৰ তলত ডুব গৈ আছে। ঠিক সেইদৰে আমি দোলাকাষৰীয়া, ঠিক সেইদৰে নামতিয়াল, এই সকলো পঞ্চায়ত আজি পানীৰ তলত ডুব গৈ আছে। আমি প্ৰশাসনে যিটো তৎপৰতা দেখুৱাব লাগিছিলে সেই তৎপৰতাটো এতিয়াও অভাৱ হৈ আছে। এতিয়াও এটা পৰিয়াল, এতিয়াও হলগুৰি পঞ্চায়তৰ একেবাৰে পৰিয়াল এতিয়াও আমি উদ্ধাৰ কৰিব আমি সক্ষম হোৱা নাই। এতিয়াও আমি পৰ্যাপ্ত সা সুবিধা আজি প্ৰশাসনৰ নাই। আৰু আমি অনুৰোধ জনাইছো যাতে প্ৰশাসনে অধিক তৎপৰতাই এই যি অকল যে অকল মানুহৰ ক্ষেত্ৰত এইটো হৈছে নহয়, জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আমাৰ ৰোগী সকলো ৰোগীয়ে, বহুত ৰোগীয়ে মানুহৰ অসুবিধা হৈছে। এই কথাখিনি প্ৰশাসনে তৎপৰতাই যাতে সমাধান কৰে আৰু যাতে কোনো অসুবিধা নোহোৱাকৈ এই আমি মোকাবিলা কৰিব তাৰ আশা কৰিছো। গেলেকী, নাজিৰা সেইসমূহ অঞ্চলটো বহুত বেছি জলমগ্ন হৈ আছে। জানিব পাৰো যে ঘৰৰ ডুবি গৈছে, তাত মানুহখিনি আছে। বহু পৰিয়াল 100% কালি মই তাত গৈছো আৰু মই নামতিয়ালি পঞ্চায়ত মই কালি হেৰি কৰিছো। আমি নিজে ওলাই আহিব নোৱাৰা এটা অৱস্থা। তাত সম্পূৰ্ণ এটা মাজুলী সদৃশ্য এটা পৰিৱেশ, চাৰিওফালে পানী আৰু পানী। তাত মানুহ ভঁৰালত মানুহৰ গছত বা ঘৰৰ ওপৰত উঠি এতিয়া জীয়াই থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই হঠাতে প্ৰশাসনক পুনৰ দৃষ্টিগোচৰ কৰিব খুজিছো যে প্ৰশাসনে অধিক তৎপৰতাই এই সমস্যাটো এই জটিল পৰিস্থিতি যাতে মোকাবিলা কৰে। হয়, বিভিন্ন ঠাইত পানী আৰু মাথো পানী। শিৱসাগৰ অকল বাচি আছে যদি ক'ব লাগিব, শিৱসাগৰ চহৰখন বাচি আছে, শিৱসাগৰ নগৰৰ মাজমজিয়া অলপ ঠাইহে বাচি আছে। কিন্তু বিজি ৰোডো ইতিমধ্যে জলমগ্ন হৈ পৰিছে। ঠিক তেনেধৰণে বিভিন্ন ঠাইত জলমগ্ন হৈ পৰিছে আৰু ৰেস্কিউ টিমে কাম কৰি আছে। আমি জানিব পৰা মতে ৰেস্কিউ টিমে কাম কৰি আছে। যিসকল ইয়াত থকা পৰিয়ালৰ ব্যক্তি আছে, ইয়াত বানত সোমাই পৰিছে, তেওঁলোককো ইতিমধ্যে ৰেস্কিউ টিমে ৰেস্কিউ কৰি থকা পৰিলক্ষিত হৈছে। আৰু জানিব পৰা মতে 4খনকৈ হেলিকপ্টাৰো তেওঁলোকে ব্যৱহাৰ কৰিব। ৰেস্কিউ টিমে ইয়াত আপোনাৰ উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰ অভিযান চলাব তেওঁলোকে। আৰু চলি আছে এই দুৰ্যোগৰ অৱস্থাত চৰকাৰে যাতে পুৰা সহযোগ কৰে তাৰে কামনা কৰিছে স্থানীয় ব্যক্তিসকলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।